हेलो फ्रेंड्स अस्सलामु आलैकुम नमस्कार मैं अन्य एटा भिडिओ লৈ আহিছো আজি মই ইউনিক এটা ৰেচিপি বনাম আপোনালোকে চাই থাকিব মাছটো চিনি পাইছে হল মাছ ফিশ ৰেচিপি বনাম মাছ হল মাছটো মই কাটি লৈছো কাটি ধুই সাফা কৰি লৈছো লৈ পেলাই এতিয়া মই এটো আকৌ টুকুৰা কৰি কাটি লম চাব মই আজি কি বনাও এটো মাছটো সবেই বনায় আজি মই হল মাছ দি ৰেচিপিটোৰ নাম ময়ো নাজানো এটো ভর্তা কম নে চাটনি কম নে ভুনা কম কাৰিটো বাৰু নহয় আপোনালোকে এটা নাম দি লবচোন মই আগৰ পৰা পানী উতলাই লৈছিলো উতলাই থৈছিলো মানে উতলি আছিল তাৰ পিছত মাছকেইটা এনেকৈ কাটিছো কাটি পেলাই সিজাই দিছো অকমান নিমখ দি দিছো হিজোৱাৰ কাৰণ হল এটো মই ফ্ৰাই কৰি লব পাৰিলো হয় আৰু এই মাথাটো আৰু নেকডাল মই থৈ দিছো এইটা নিদু ইয়া কাট হৈ যাব বেছি কাট হৈ যাব আৰু মই পিয়াজ ধনিয়া আদা কুটি লৈছো সা কেনেকৈ মিহি কৰি নহৰু কুটি লৈছো পিয়াজো কুটি লৈছো কেঁচা জলকীয়া ফালি লৈছো ধনিয়া আৰু মই ইয়াত এয়া বইল কৰি লৈছো এটো বইল কৰি লোৱাৰ কাৰণ হল এটো বস্তুটো সফট থাকিব আৰু ফ্ৰাই কৰি ললে বস্তুটো অলপ ডাট হৈ যাব মানে ভালকৈ মেশ নহব মেশ কৰিব গলে সেইকাৰণে মই এটো বইল কৰি লৈছো আৰু বইল কৰি লৈ মাছখিনি উঠাইলে মই পানীখিনি কিন্তু থৈ দিছো এইখিনি মই আকৌ দিম এখিনি পেলাই নিদো পানীখিনি বইল কৰা পানীখিনি মই পেলাই নিদো এইখিনি মই আকৌ দিম মই এতিয়া মাছটো কাট বাছি লৈছো কাটটো মানে ধুনিয়াকৈ বাছিব লাগিব এটাও কাট থাকিব নোৱাৰিব মই গুটি কাট বিলাক বাছি লৈছো ভাল কৰি বাছি লৈ এয়া চাক মই এনেকৈ মাছটো ধুনিয়া কৰি মেশ কৰি লৈছো একদম আৰু ইয়াত কাট নাই একদম বাচ্চাৰ পৰা লৈ সবেই খাব পাৰিব বাচ্চাও খাব পাৰিব আনকি মানে কাট মই ইমান ধুনিয়াকৈ বাছি লৈছো এইটো ৰেচিপি বনাব হলে তেল অলপ বেছি লাগে মই কিন্তু যিকোনো বস্তু মছলা তেল দি বনাও সৰিয়হৰ তেলৰ টেষ্টটো বেলেগে হয় ভাল লাগে পিয়াজ দি দিছো তাৰ পিছত নহৰু আদাখিনি দিছো দি পেলাই অলপ ভাজিলে লৈ পেলাই পিছত মই মছলা দিওঁ মছলা বুলি ক'লে জলকীয়া গুড়ি হালধি গুড়ি অকণমান জিৰা গুড়ি দিওঁ হল মাছ যেহেতু সব মাছত মই জিৰা নিদিওঁ ধনিয়া গুড়ি দিওঁ ইয়াত অলপ জিৰা গুড়ি দিছো হালধি গুড়ি জলকীয়া গুড়ি জিৰা গুড়ি নিমখটো অলপ বেছি হৈ গ'ল আৰু মই বইল কৰি লওঁতেও অলপ নিমখ দিছিলোঁ সেইকাৰণে নিমখ অকণমান মিঠাই দিছোঁ মছলাখিনি ভালকৈ ঘূৰি লৈছোঁ লৈ পেলাই এতিয়া মই মাছখিনি দি দিম ইয়াত কাট চাট বাছি লৈ মাছখিনি দি দিম মাছখিনি ভালকৈ লগাই এতিয়া মই সেই বইল কৰি থোৱা যে পানীখিনি সেই পানীখিনি দিম মই এক্সট্ৰা মানে প্লেন পানী নিদিওঁ সেই বইল কৰি থোৱা পানীখিনিয়ে দিম ইয়াত পানী অলপ দিবই লাগিব যিহেতু কাৰণ মছলাখিনিৰ লগত মাছটো ভালকৈ বনাব লাগিব আৰু লাষ্ট পৰ্যায়লৈকে কৰিব নোৱাৰিব পানীটো একদম শুকাই পেলাব লাগিব আৰু মই ইয়াত এটা ইণ্টাৰেষ্টিং বস্তু দিম আপোনালোকে চাই থাকিব সেইটো দিওঁতে মানে সেই টেষ্টটো আৰু ভাল হয় এতিয়াও কিন্তু হোৱা নাই মই ধনিয়া পাত আৰু কেঁচা জলকীয়া দি দিছোঁ এইটো পানীটো শুকাই আহিছে অলপ এতিয়া মই ইয়াত দিম নেমু পাত এইটো গোন্ধোৱা নেমুটো যে খুব চেণ্ট একদম আৰু নেমু পাতৰ চেণ্টটো খুব ভাল লাগে এনেও চুবাইও খাই দিব পাৰি মই নেমু পাত দি দিছোঁ দি পেলাই মই এতিয়া আৰু নলৰাওঁ এতিয়া মই কেৰাহীটো ধৰি এনেকৈ জোকাৰি দিলেই হৈ যাব তাৰমানে ইয়াত পানী নাই তেলটো ফুটি আহিব যেতিয়া এচাক মই আকৌ এনেকৈ দিছোঁ সেয়া কেৰাহীত আৰু লাগি ধৰা নাই মানে তাৰমানে হৈ গ'ল চাওকচোন কিমান ইয়ামি এটা ৰেচিপি হৈছে দেখিয়ে ভাল লাগি গৈছে হয়নে